নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আকৌ বুৰিল গুৱাহাটীৰ বিভিন্ন অঞ্চল এজাক বৰষুণতে বুৰ গ'ল জোৰাবাদ পাঞ্জাবাৰী 6 মাইল হাতগাঁও হাতীগাঁও ৱায়াৰলেছ জটিয়াকে ধৰি কেইবাটাও অঞ্চল ধাৰাসাৰ বৰষুণৰ পাছতে পাহাৰৰ পৰা হুৰাহুৰে নামিছে পানীৰ ঢল কামৰূপ মহানগৰৰ লগতে মেঘালয়ৰ সীমান্তৱৰ্তী পূব খাচী হিলছ জিলা আৰু দক্ষিণ পশ্চিম খাচী হিলছত প্ৰবল বৃষ্টিপাতৰ লগতে আহিছে বিজুলী ঢেৰেকনি ইতিমধ্যে মেঘালয়ৰ পূব খাচী হিলছ আৰু দক্ষিণ পশ্চিম খাচী হিলছত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইপিনে চুবুৰীয়া মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰৰ পৰা পানীয়ে প্লাবিত কৰিছে গুৱাহাটীৰ কেইবাটাও অঞ্চল গুৱাহাটীৰ বিভিন্ন অঞ্চল আকৌ বুৰ গৈছে পানীত দৃশ্যবোৰ দেখুৱাইছো এজাক বৰষুণতে বুৰ গ'ল জোৰাবাদ পাঞ্জাবাৰী 6 মাইল হাতগাঁও হাতীগাঁও ৱায়াৰলেছ জটিয়াকে ধৰি কেইবাটাও অঞ্চল ধাৰাসাৰ বৰষুণৰ পাছতে পাহাৰৰ পৰা হুৰাহুৰে নামিছে পানীৰ ঢল কামৰূপ মহানগৰৰ লগতে মেঘালয়ৰ সীমান্তৱৰ্তী পূব খাচী হিলছ জিলা আৰু দক্ষিণ পশ্চিম খাচী হিলছত প্ৰবল বৃষ্টিপাতৰ লগতে বিজুলী আৰু ঢেৰেকনি আহিছে ইতিমধ্যে মেঘালয়ৰ পূব খাচী হিলছ আৰু দক্ষিণ পশ্চিম খাচী হিলছত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ইপিনে চুবুৰীয়া মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত পাহাৰৰ পৰা পানীয়ে প্লাবিত কৰিছে গুৱাহাটীৰ কেইবাটাও অঞ্চল আৰু গুৱাহাটীৰ কেইবাটাও প্ৰাণ পৰিভ্ৰমণ কৰি আছে আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াই ভাস্কৰ পানীৰ মাজতে আপুনি বিভিন্ন অঞ্চলৰ খবৰ সংগ্ৰহ কৰি আছে এই মুহূৰ্তত আপুনি ক'ত আছে গোটেই পৰিস্থিতি চাব বিচাৰিছো নিশ্চয়কৈ প্ৰাঞ্জল এজাক বৰষুণ আৰু তাৰ পিছতে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানপানীৰ সংহাৰ সমান্তৰালকৈ মই প্ৰতিটো স্থানৰ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ মই বৰ্তমান দেখুৱাই আছোঁ এয়া পাঞ্জাবাৰী যি 6 মাইল পাঞ্জাবাৰী সংযোগী মূল পথ সেই মূল পথৰ পৰা মই দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু এই যি পানী এজাক বৰষুণ তাৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা বাইদেউ তিনিগৰাকী আহি আছে বাইদেউ ক'লৈকে যাব পাঞ্জাবাৰী এই পানী আচলতে এজাক বৰষুণ তাৰ পিছতে এনেকুৱা পানী যথেষ্ট অসুবিধা হয় হয় এতিয়া কিহত আহিছিল আপোনালোকে এইখিনিলৈকে নাই আমাৰ ডিউটি এফালে খোজকাঢ়ি গৈছিল খোজকাঢ়ি যাব লাগিব কিমান আগত যথেষ্ট পানী কেনেকে যাব এতিয়া এনে খোজকাঢ়ি যাম আৰু অসুবিধা হয়নে নাই নহয় এইটো বহুত মানে কি কম আৰু আচলতে প্ৰত্যেকগৰাকী লোকেই তেওঁলোকে ইটিকিঙৰ সুৰত ক'বলগীয়া হৈছে যে তেওঁলোকে যিসকলে আচলতে এনেদৰে পানীৰ মাজেৰে আহিবলগীয়া হৈছে তেওঁলোকে প্ৰত্যেকগৰাকীয়ে যথেষ্ট অসুবিধাত ভুগিছে তেওঁলোকে সেই পানী ফালি তেওঁলোকে খোজকাঢ়ি হয়তো আহিবলগীয়া হৈছে বা নিজৰ বাহনখন কোনো এঠাইত ৰাখি তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে মই কিছু কেমেৰাটো ঘূৰাই দেখুৱাবলৈ অনুৰোধ কৰিম আচলতে প্ৰত্যেকখন বাহন দুচকীয়া যিসমূহ চাৰিচকীয়া যিসমূহ বাহন আছে প্ৰত্যেকখন বাহন তেওঁলোকে ঠেলি আনিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কাৰণ কিছু আগত যথেষ্ট পানী আৰু সেই পানী ফালি তেওঁলোকে আহিবলগীয়া হৈছে দুচকীয়া বাহনসমূহৰ ইঞ্জিনত পানী সোমাইছে আৰু তাৰপিছতে বাহনসমূহ বিকল হৈ পৰিছে মই কিছু আগুৱাই যাম পুনৰ সেই যি উৰণ সেতু আছে উৰণ সেতুখনৰ ওচৰত থকা লোকসকলৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰাও মন্তব্যসমূহ ল'ম কিন্তু তাৰ পূৰ্বে মই দৃশ্যসমূহ দেখুৱাইছোঁ মহানগৰীৰ এয়া 6 মাইল পাঞ্জাবাৰীৰ উৰণ সেতুৰ সন্মুখৰ দৃশ্য দাদা ক'লৈকে যাব बंद हो गया पानी में हाँ खराब हो गया क्या नहीं खराब नहीं हो गया लेकिन पानी में बंद हो गया पानी चला है बंद हो गया हाँ बंद हो गया कहाँ तक जाएगा आप मैं 7 गांव तक जाऊंगा 7 गांव तक हाँ ऐसे ही जाना पड़ेगा क्या हाल ही यही है हाँ এই দেখুৱাইছোঁ আচলতে বাহনসমূহ তেওঁলোকে ঠেলি আনিবলগীয়া হৈছে প্ৰত্যেকখন বাহন বিকল হৈ পৰিছে হয়তো তেওঁলোকে কিছু লোকে ভয়ত তেওঁলোকে বাহনখন বন্ধ কৰিছে যাতে বেয়া হৈ নাযায় বা কিছু লোকে আচলতে পানীৰ মাজেৰে চলাই আহোঁতে বাহনখন বিকল হৈ পৰিছে দৃশ্যসমূহ দেখিলে দুখ লগা উজনি অসমত দেখুৱাইছোঁ ভাস্কৰ কিছু সময় লাইনত থাকক আপুনি ইফালে জোৰাবাটতো পুনৰ অভাৱনীয় পৰিস্থিতি এজাক বৰষুণতেই আকৌ এবাৰ জলমগ্ন হৈ পৰিছে জোৰাবাটৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হৈ পৰাত প্ৰায় ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা মেঘালয়ত আৰু বৰষুণ হ'লে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে জোৰাবাটৰ পৰা আমাৰ সতীৰ্থ মৌচুম আছে লাইভত মৌচুম জোৰাবাটতো একেই ভয়ংকৰ অৱস্থা আগৰ কেইদিনৰ দৰে এই মুহূৰ্তত গোটেই তথ্যখিনি জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল নিশ্চয়কৈ পূৰ্বৰ দৰে আজিও ব্যতিক্ৰম নহ'ল এজাক মুকলধাৰ বৰষুণৰ পাছতে কৃত্ৰিম বানৰ কবলত জোৰাবাটৰ বিস্তীৰ্ণ অঞ্চল 8 মাইল 9 মাইল বিভিন্ন স্থানত কৃত্ৰিম বানৰ কবলত পৰিছে আৰু এয়া দেখুৱাইছোঁ উৰণ সেতুৰ তলৰ অংশ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথা 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এই স্থান মেঘালয়ৰ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই উৰণ সেতুৰ তলৰ দৃশ্য কৃত্ৰিম বানৰ কবলত বৰ্তমান আৰু ৰাষ্ট্ৰীয় ঘাইপথ
কোনো ধৰণৰ বাহন বৰ্তমান আহ যাহ কৰিব পৰা নাই গুৱাহাটী দিশৰ পৰা উজনি অভিমুখে। আৰু যি ক'ব লাগিব এজাক মুষলধাৰ বৰষুণতে দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ সৃষ্টি হৈ আহিছে। আৰু ইতিমধ্যে জানিব পৰা মতে হস্তিনাপুৰৰ সমীপত যি 8 মাইল হনুমান মন্দিৰ আছে সেই স্থানতো কৃত্ৰিম বানে ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলাইছে বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিছে, যাৰ বাবে আচলতে যান জঁটৰ সৃষ্টি হৈছে। সেয়েহে গুৱাহাটী দিশৰ পৰা বাহন বৰ্তমানো এই যি যোৰাবাটৰ দিশে অহা দেখিবলৈ পোৱা নাই। দীৰ্ঘ সময় ধৰি আচলতে কোনো ধৰণৰ বাহন গুৱাহাটী দিশৰ পৰা অহা নাই। ৰাজপথ সম্পূৰ্ণৰূপে গুৱাহাটীৰ দিশৰ পৰা অহা পথছোৱা খালী বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু যি জানিব পৰা মতে হস্তিনাপুৰৰ সেই স্থানত মেঘালয়ৰ বালিয়ে বোকাই আচলতে ৰাজপথৰ গুৱাহাটী অভিমুখে যোৱা পথছোৱাৰ এটা অংশ প্ৰায় বোকাৰে পুতি পেলাইছে বুলি জানিব পৰা গৈছে। নিশ্চয়কৈ আমি এই বিষয়তে অধিক তথ্য জানিবলৈ চেষ্টা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত সেই তথ্য জনাম। আৰু বৰ্তমান দেখুৱাইছো এই যোৰাবাটৰ উৰণ সেতুৰ তলৰ দৃশ্য, সাগৰ সদৃশ পৰিৱেশ, বৰ্তমান বৰষুণ আছে, প্ৰবল বৃষ্টিপাত হৈছে যোৰাবাটৰ স্থানত। আৰু মেঘালয়তো প্ৰবল বৰষুণ হৈছে, যাৰ ফলত আচলতে এই কৃত্ৰিম মানে ভয়াৱহ ৰূপ লোৱাৰ আশংকা নুই কৰিব নোৱাৰি। বৰ্তমান যি পৰিস্থিতি হৈছে, পানী ৰৈ গৈছে উৰণ সেতুৰ তলৰ অংশ সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবলত। আৰু একাঠু এবুকু পৰ্যন্ত কৃত্ৰিম বান হৈছে যোৰাবাটৰ উৰণ সেতুৰ তলত। আৰু উৰণ সেতুৰ ওপৰ ভাগৰ দৃশ্য দেখুৱাইছো, গুৱাহাটী অভিমুখে 2-এখন বাহন আগবাঢ়িছে, কিন্তু গুৱাহাটী দিশৰ পৰা বাহন দীৰ্ঘ সময়ৰ পৰা অহা নাই। আৰু পুনৰ দেখুৱাইছো পানী বাঢ়ি আছে, উৰণ সেতুৰ তলৰ অংশৰে দেখুৱাইছো পানী বাঢ়ি আছে। বহু সময় ধৰি আচলতে বৰষুণ দি আছিলে, তাৰ পাছত এতিয়াও বৰ্তমানে বৰষুণ দি আছে, যাৰ পৰিপ্ৰেক্ষিতত কৃত্ৰিম বানৰ যি বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমি নলাসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। নলাৰে অহৰহ পানী আহি আছে, যাৰ বাবে আচলতে এই উৰণ সেতুৰ তলৰ অংশ পানীৰে ভৰি পৰিছে। আৰু মেঘালয়ত যদি আৰু বৰষুণ দিয়ে তেনেহ'লে পৰিস্থিতি বিষম হ'ব। হয়, নিশ্চয়কৈ প্ৰাঞ্জল, মেঘালয়তো বৰ্তমানে বৰষুণ দি আছে। আমি যদি দেখুৱাওঁ যে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ ইটো পাৰে 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ইটো পাৰে আচলতে মেঘালয়, আৰু সেই স্থানতো দেখিবলৈ পোৱা গৈছে বৰষুণ হৈ আছে। আৰু সমান্তৰালকৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই যোৰাবাটৰ অঞ্চলতো বৰষুণ হৈ আছে, আৰু যাৰ বাবে কৃত্ৰিম বানৰ আৰু ভয়াৱহতা বৃদ্ধি পাব পাৰে। ইতিমধ্যে প্ৰাপ্ত খবৰ অনুসৰি হস্তিনাপুৰৰ এটা অংশত 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যি গুৱাহাটী উজনিৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেকটো আধা অংশ বালিয়ে বোকাই পুচি পেলোৱা বুলি জানিব পৰা গৈছে, যাৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে বুলি ইতিমধ্যে খবৰ লাভ কৰা গৈছে। আৰু নিশ্চয়কৈ পুনৰ যদি এনেদৰে বৰষুণ দি থাকে তেনেহ'লে কৃত্ৰিম বানৰ পৰিস্থিতি অধিক ভয়াৱহ হ'ব বুলি ক'ব পাৰি এই মুহূৰ্তত। আৰু কিয়নো এই উৰণ সেতুৰ তলৰ অংশত দেখুৱাইছো ক্ৰমাৎ পানী বৃদ্ধি হৈ আছে, যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বুলি ক'ব লাগিব। গুৱাহাটী দিশৰ পৰা সকলো জলবন্দী হৈ পৰিছে। যোৰাবাটৰ এটা দৃশ্য আৰু 6 মাইলৰ এটা দৃশ্য। যোৰাবাটত উজনিমুৱা সকলো বাহন আবদ্ধ হৈ পৰিছে, আগবাঢ়িব পৰা নাই পানীৰ ফলত। উজনিৰ পৰা অহা 2-এখন গাড়ী প্ৰৱেশ কৰি আছে, আৰু উৰণ সেতুৰ ওপৰেদিয়ে দুয়োফালেদিয়ে এতিয়া বাহন চলিবলৈ আৰম্ভ কৰিছে। 6 মাইলৰ দৃশ্য দেখুৱাইছো। 6 মাইলতো এতিয়া প্ৰায় ভৰি এটা অংশ পানীত ডুব গৈছে। এজন অটো চালকৰ মন্তব্য শুনাইছো। আৰু কোনখিনি পানী হৈছে 9 মাইল 10 মাইলৰ ওপৰত 9 মাইল পোৱাৰ আগত, আৰু 9 মাইলতো আছে আপোনাৰ 2 নম্বৰ গেটত, 1 নম্বৰ গেটত, তাৰপিছত আপোনাৰ খানাপাৰা পাৰ হ'বই নোৱাৰে, আহিবও নোৱাৰে, যাবও নোৱাৰে, মানে সম্পূৰ্ণৰূপে একদম ষ্টপ আছে, চব ৰখি আছে। আমি পানী দি ঠেলি আনিছো, আমাৰ সৰু গাড়ীখনি ঠেলি আনিছো, আমিতো নাজানো নহয় যে বোলে ৰখিব বুলি। পিছত আমি গৈ পেলাই নামি পেলাই ঠেলি আহিলো, মানে কোনোফালে বাহন একদম নোৱাৰিব। হয়, নিশ্চয়কৈ এয়া অটো চালকে মন্তব্য শুনোৱালো যে গুৱাহাটী দিশৰ ওপৰত কোনো ধৰণৰ বাহন আচলতে আহ যাহ কৰিব পৰা নাই, বা গুৱাহাটীৰ অভিমুখে কোনো বাহন যাব পৰা নাই, কিয়নো আচলতে ৰাষ্ট্ৰীয় ঘাইপথত যি 9 মাইল 10 মাইল এই অঞ্চলত 11 মাইলৰ আদি অঞ্চলত যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বৈছে, আৰু তাৰ ফলত আচলতে যাতায়াত ব্যাহত হৈ পৰিছে। নিশ্চয় লাইনত থাকক, আপুনি দৃশ্যবোৰ দেখুৱাই থাকক। পুনৰ 6 মাইলৰ পৰিৱেশ দেখুৱাইছো। ভাস্কৰ আছে, পানী লাহে লাহে বাঢ়িব ধৰিছে ভাস্কৰ 6 মাইলত।
নিশ্চয়কৈ প্ৰাঞ্জল বৰ্তমান সময়তো বৰষুণ কমা নাই আৰু ইতিমধ্যে গাজনি মাৰি থকা ইতিমধ্যে শুনিছোঁ গতিকে আৰু যদি 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় যদি বৰষুণ দিয়ে বৰ্তমান সময়লৈকে এবুকু পৰ্যন্ত পানী আৰু কিছু সময় পিছতে দেখিবলৈ পোৱা যাব যে মানুহ ডুব যাব আচলতে এই জিৰা ঘাইপথৰ ওপৰত আৰু মই বাওঁফালে কিছু দৃশ্য দেখুৱাম সুশান্ত আছে সুশান্ত দৃশ্যসমূহ ল'ব দৃশ্যসমূহ তেওঁৰ স্ক্ৰীণত আবদ্ধ কৰিব যে মহানগৰীত এই পানীৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ তেওঁলোকে অহা যোৱা কৰিবলৈ যিহেতু বাহন 2চকীয়া 4চকীয়া বাহনসমূহ নচলা হৈছে গতিকে তেওঁলোকে কৃত্ৰিম ভূৰ বনোৱাৰ ইয়াত তেওঁলোকে উপক্ৰম ঘটিছে কৃত্ৰিম তেওঁলোকে ভূৰ বনাইছে ইয়াত যি কলগছৰে আচলতে তেওঁলোকে ভূৰ বনাইছে সেই ভূৰলৈ তেওঁলোকে অহা যোৱা কৰিব এই দৃশ্যসমূহ দেখুৱাই আছো এয়া পাঞ্জাবাৰীৰ দৃশ্য যি পথত আগতে 2চকীয়া 4চকীয়া দামী দামী বাহনসমূহ চলিছিল বিলাসী বাহনসমূহ চলিছিল সেই পথত কিছু সময় পিছতেই ভূৰ চলিব ভূৰ বনোৱা তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে তেওঁলোকে ভূৰখন বনোৱালৈকে আমি সেই দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰি সমান্তৰালকৈ লোকসকলৰ মন্তব্য ল'ম নিশ্চয় নিশ্চয় এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ নেৰানেপেৰা বৰষুণৰ ফলত 8 মাইলত ভূমিস্খলন 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পাহাৰৰ মাটি ঘাইপথত পাহাৰৰ মাটি খহি ব্যাহত হৈ পৰিছে যাতায়াত জলমগ্ন হৈ পৰিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ পূৰ্বেও যেতিয়া ভয়ংকৰ বৰষুণ হৈছিল তেতিয়াও তাত ভূমিস্খলন হৈছিল আকৌ এবাৰ ভূমিস্খলন এফালে কৃত্ৰিম বান আনফালে ভূমিস্খলন নেৰানেপেৰা বৰষুণৰ ফলত 8 মাইলত এই ভূমিস্খলন 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিছে পাহাৰৰ মাটি ঘাইপথত পাহাৰৰ মাটি খহি ব্যাহত হৈছে যাতায়াত জলমগ্ন হৈ পৰিছে যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ ভাস্কৰ ইতিমধ্যে আপুনি কৈছে যে 6 মাইলত কলৰ ভূৰ সজা আৰম্ভ কৰিছে একাংশ যুৱকে ভাস্কৰ নিশ্চয়কৈ প্ৰাঞ্জল যি পথত আচলতে যি পথত পূৰ্বতে বিলাসী বাহনসমূহ চলিছিল সেই পথত কিছু সময় পিছতে ভূৰ চলিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কিয়নো এককাল এবুকু পৰ্যন্ত পানী আৰু সেই পানী ফালি আচলতে তেওঁলোকে বাহনসমূহ চলাব নোৱাৰা হৈছে যিখন যোৰাবাটৰ পৰা মন্তব্য আহি আছে আমি শুনাম যদি সম্ভৱ হয় পানী আছে গাড়ী যাব নোৱাৰিব কওকচোন কেনেকুৱা হৈছে পানী পানী মোটামুটি ডিভাইডাৰৰ লগত হৈছে পানী আৰু 10 মাইল যোৰাবাট সব ডুবা কোনখিনি হৈছে আগত তুমি যোৱা নাই মই 10 মাইল গৈছো 10 মাইলৰ আগে ঘূৰি আহিছো জাম লগা আছে পুৰা এতিয়া হোনাপুৰ হৈ যাগে দিগাৰ হৈ যাব লাগে কোনফালে যাব লাগিব আমি মানে এই বাণীহাটৰ পৰা গৈ আছো এফালে বেলতলা পুৰা 10 মাইল 9 মাইল বহুত আগতে যি হনুমান মন্দিৰ আছে পুৰা ডিভাইডৰলৈকে পুৰা ভৰি আছে আকৌ ঘূৰি আহিলো দিগাৰো হৈ যাম মানে গাড়ী আহা যোৱা কৰিব নোৱাৰে না না একদম পুৰা জাম একদম পুৰা জাম কিমান সময় মান লাগিব এইটো খুলিলে আৰু বৰষুণ কিমান দেৰি বা হয় এনেকা হৈ থাকিলে তো কালি ৰাতিপুৱালৈকে নগলিব পুৰা জাম একদম পুৰা ভৰ্তি বিৰাট মানে অসুবিধা সব মানুহ এম্বুলেন্স ফাঁচি আছে তাত এটা দুটা আৰু সৰু সৰু বাচ্চা সব কি কম আৰু উপায় নাই আমি তো এফালে পৰা ঘূৰি যাম দাদা বিৰাট না 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 একদম জাম পুৰা খাই এই জামটো আপোনাৰ খানাপাৰা পাৰ হৈ মৰিচাবত বেলতলা লাগে হৈছে পুৰা বহুত দেৰি হ'ল তো গাড়ী ৰখাই কিনে আৰু এফালে বাণীহাটৰ পৰাও ৰাস্তাটো একদম ফাঁকা আছে গাড়ী অহা নাই যোৰাবাটতো পানী আছে আপুনি দেখা পাই আছে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত না না নোৱাৰে আৰু এনেকা যদি বৰষুণ যদি নৰখায় আৰু আধা ঘণ্টামান আৰু পুৰা বেছি হ'ব আৰু এনেকা যোৰাবাটৰ খবৰ 9 মাইল 10 মাইল সকলোতে পানী আৰু ডিভাইডাৰ পৰ্যন্ত পানী উঠি গৈছে বুলি এজন লোকে উল্লেখ কৰিছে তেওঁলোকে সেই পথেৰে গৈছিল আকৌ উভতি আহিছে এতিয়া দিগাৰু হৈ তেওঁলোকে গুৱাহাটীলৈ আহিব বুলি উল্লেখ কৰিছে মানে ভয়ংকৰ অৱস্থা ভূমিস্খলনো হৈছে তাৰ মাজতে আৰু এতিয়া ব্যাপক ৰূপত যান-জঁট এম্বুলেন্সও তাত আবদ্ধ হৈ পৰিছে কণ কণ শিশু বৃদ্ধ বহু লোক তাত আবদ্ধ হৈ পৰিছে বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে সেই সমগ্ৰ পথছোৱাত স্বাভাৱিকতেই যাত্ৰীসকলৰ সাধাৰণ লোকসকলৰ এতিয়া বহুখিনি কষ্ট হ'ব ইয়াৰ বিগত দিনকেইটাত যেতিয়া পানী হৈছিল ইয়াৰ পূৰ্বে তেতিয়াও একেই অৱস্থা আমি দেখিবলৈ পাইছিলোঁ সাধাৰণ লোকৰ কেনেকুৱা কষ্ট হৈছিল মৌচম যোৰাবাটৰ মেঘালয়ৰ ফালৰ অংশটো আপুনি এবাৰ যদি দেখুৱাই দিয়ে সেইফালেও হয়তো কৃত্ৰিম বান হয় প্ৰাঞ্জল নিশ্চয়কৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱালো এয়া দেখুৱাইছো 6 নং ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয় সংযোগী 6 নং ৰাষ্ট্ৰীয় ঘাইপথতো কৃত্ৰিম বানৰ কবলত যাৰ বাবে আচলতে যি বাহনৰ আৰোহী আছিলে তেওঁ মন্তব্য কৰিছিল যে বৰ্ণিহাট পৰ্যন্ত তীব্ৰ যান-জঁট হৈছে বুলি কৈছে এনেধৰণে আচলতে বৰষুণ দি থাকিলে পুৱালৈকে আচলতে বাহনসমূহ আবদ্ধ হৈ থাকিব বুলি লোকজনে মন্তব্য কৰিছিলে এয়া দেখুৱাইছো 6 নং ৰাষ্ট্ৰীয় ঘাইপথ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মেঘালয় সংযোগী এই ৰাষ্ট্ৰীয় ঘাইপথ পানীৰ কবলত আছে আৰু যোৰাবাটৰ এই দৃশ্য আৰু যোৰাবাটৰ এই স্থানত আচলতে কৃত্ৰিম বানৰ ফলতে দুয়োখন ৰাজ্যতে প্ৰভাৱ পৰে
আৰু দুয়োখন ৰাজ্যতে আচলতে যাতায়াতৰ ক্ষেত্ৰত ব্যাহত হৈ পৰে। আৰু ৰাষ্ট্ৰীয় ঘাইপথ চোৱা দেখাইছো, এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে খালী, দীৰ্ঘ সময় ধৰি কোনো ধৰণৰ বাহন আহ যাহ নাই। গুৱাহাটী দিশৰ পৰাও কোনো ধৰণৰ বাহন এতিয়ালৈকে অহা দেখিবলৈ পোৱা হোৱা নাই। আৰু ৰাষ্ট্ৰীয় ঘাইপথ চোৱা তলৰ অংশ বৰ্তমানো পানী বৃদ্ধি হৈ আছে। নলা দেখুৱাইছো, নলাৰে পানী, ৰঙা পানী, পাহাৰৰ ৰঙা পানী বৃদ্ধি পাই আছে ক্ৰমত। এয়া দেখুৱাইছো, নলা ক্ৰমাৎ ৰঙা পানী বৃদ্ধি পাইছে। আৰু এনেধৰণে যদি ধাৰাসাৰ বৰষুণ হৈয়ে থাকে তেনেহলে আৰু অধিক পৰিস্থিতি অৱনতি হ'ব পাৰে বুলি ইতিমধ্যে ক'ব পাৰি। আৰু যি ক'ব লাগিব, গুৱাহাটীৰ দিশৰ পৰা এই বাহন দুই এখন আহিছে, বা গুৱাহাটী নহলেও যোৰাবাট, হস্তিনাপুৰ ভিন্ন স্থানৰ হয়তো মাজভাগৰ পৰা আহিছিল বাহনসমূহ, কিন্তু এই বাহনসমূহ ঘূৰি যাবলৈ চেষ্টা কৰিছে। আৰু নিশ্চয়কৈ এক ভয়ানক যান জঁটৰ সৃষ্টি যে হৈছে সেই কথা নুই কৰিব নোৱাৰি। আৰু কিমান সময় লাগিব তাৰো কোনো নিশ্চয়তা নাই, কিয়নো বৰ্তমানো বৰষুণ হৈ আছে যোৰাবাট অঞ্চলত। বৰষুণ কিছু কমিছে যদিও, পূৰ্বৰ তুলনাত কমিছে যদিও বৰ্তমানো বৰষুণ এৰা নাই, বৰষুণ দিয়ে আছে। আৰু যাৰ বাবে হয়তো কৃত্ৰিম বান অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা। প্ৰাঞ্জল, নিশ্চয় কৃত্ৰিম বান অধিক বৃদ্ধি পাব পাৰে তেনে আশংকা কৰা হৈছে, কাৰণ বৰষুণ একেলেঠাৰিয়ে দিয়ে আছে, অলপ কমে আকৌ অলপ বাঢ়ে, এনেধৰণে বৰষুণ দিয়ে আছে আৰু মেঘৰ গাজনি আমি শুনিবলৈ পাই আছোঁ। ভাস্কৰ, পুনৰ ৬ মাইলৰ খবৰ অলপ জানিব বিচাৰিছোঁ। পানী বাঢ়ি আছে ৬ মাইলত, কলৰ ভুৰু সাজি আছে একাংশই, আৰু লাহে লাহে এন্ধাৰো নামিবলৈ আৰম্ভ কৰিছে। নিশ্চয়কৈ প্ৰাঞ্জল, লাহে লাহে আন্ধাৰ নামিছে। ৪ বজাৰ পৰা যিজাক বৰষুণ, সেই বৰষুণ জাকৰ পিছতে প্ৰায় ১.৫ ঘণ্টা বৰষুণ দিছিল, আৰু তাৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা, এককাল পৰ্যন্ত পানী বৰ্তমানলৈকে হৈছে। আৰু কিছু সময়ৰ পিছতেই যিটো বৰষুণ ৰখা নাই, বৰষুণ কমাৰ নাম লোৱা নাই, আচলতে পানী ক্ৰমান্বয়ে বাঢ়ি যোৱা পৰিলক্ষিত কৰিছোঁ আমি। কিছু সময় পূৰ্বে যি মই ডিভাইডাৰটোত উঠি আছোঁ, সেই ডিভাইডাৰটো আধালৈকে পানী আছিল, কিন্তু বৰ্তমান সময়ত সেই ডিভাইডাৰটোৰে পানী বাগৰাৰ উপক্ৰম। আৰু এনেদৰে যদি থাকে কিছু সময় যদি বৰষুণ দিয়ে তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ব প্ৰত্যেকগৰাকী লোকৰ। পাঞ্জাবাৰীৰ সমান্তৰালকৈ যিখিনি ঠাইত আচলতে কৃত্ৰিম বানপানী হৈছে, প্ৰতিটো ঠাইতে পানী বাঢ়ি আছে, আৰু তেনেদৰেই তেওঁলোকে অহা যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এই দৃশ্যসমূহ দেখাইছে, মন্তব্যসমূহ ল'ম। দাদা, এই কেনেকুৱা পানী, এজাক বৰষুণ, তাৰপিছত এয়া অৱস্থা? গুৱাহাটীত আৰু উপায় নাই আৰু কি ক'ব আৰু। এনেকে থাকিবলগীয়া অৱস্থা কি ক'ব আৰু। ক'লৈকে যাব আপুনি? মই বতাগুলিলৈকে যাম। বতাহগুলি খোজকাঢ়ি যাব লাগিব? খোজকাঢ়িয়ে যাব লাগিব, গাড়ী ক'ত পাব আৰু, গাড়ী যাবই নোৱাৰে, নাও চলাব লাগিব। নাও চলাব লাগিব। গুৱাহাটীত দামী দামী গাড়ী চলিছিল এইটো ৰাস্তাত, এতিয়া নাও চলাব লাগিব ইয়াতে। আৰু এখন বাহন দেখুৱাইছো, দুচকীয়া বাহন, আচলতে পথৰ মাজতেই সেইখন বাহন বিকল হৈ পৰিছে। তেওঁলোকে ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে, কিন্তু ষ্টাৰ্ট দিব পৰা নাই। এই আচলতে যি অসুবিধা, এই অসুবিধা যিসকলে ভোগ কৰিছে তেওঁলোকে নিশ্চয়কৈ অনুভৱ কৰিব পাৰে, বা তেওঁলোকেহে এইখিনি অসুবিধাৰ কথা গম পাব। দৃশ্যসমূহ দেখুৱাই আছোঁ, এয়া প্ৰত্যেকগৰাকী লোকৰে আচলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আৰু ক্ৰমান্বয়ে আন্ধাৰ হ'বলৈ ধৰিছে। যেতিয়া আন্ধাৰ হ'ব, ইয়াত হয়তো কিছু সময় পিছত কাৰেণ্টটো কাটিবলগীয়া হ'ব, বিদ্যুৎ কৰ্তন কৰিবলগীয়া হ'ব, কিয়নো ইতিমধ্যে পানীৰ যিটো স্তৰ বাঢ়ি গৈ আছে। গতিকে কিছু সময় পিছতে ট্ৰান্সফৰ্মাৰসমূহ চোৱাৰ লগে লগে আচলতে বিদ্যুৎ কৰ্তন কৰিব লাগিব, তাৰপিছতে অন্ধকাৰ পৰিৱেশৰ সৃষ্টি হ'ব। মই দৃশ্যসমূহ দেখুৱাইছোঁ, প্ৰত্যেকগৰাকী লোক, চাৰিওফালে যিসকল লোক অহা যোৱা কৰিছে, তেওঁলোকে কৰ্মৰ খাতিৰত কৰ্মস্থলীৰ পৰা নিজৰ ঘৰলৈ আহিছে, নিজৰ কোঠালৈ আহিছে, ভাড়া কোঠালৈ আহিছে। আৰু সেই তেনেদৰে আচলতে পথত যি পানী, সেই পানী ফালি ফালি তেওঁলোকে আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু দুগৰাকী আছে। স্কুটি বেয়া হৈছে নেকি? এই পানী সোমালে, চাইলেঞ্চাৰ পানী সোমাইছে। ক'লৈকে যাবা? মই এই কলাক্ষেত্ৰৰ ওচৰলৈকে। কলাক্ষেত্ৰৰ ওচৰলৈকে। আগত আৰু পানী, বহুত পানী আগতো বহুত পানী। কালিও ফাঁচিছো ইয়াতে। কালিও পানী ফচিছে? কালিও স্কুটি বেয়া হৈছে, আজি আকৌ বেয়া হৈছে। এতিয়া বেয়া হ'লে আকৌ পইচা যাব? পইচা মানে বেছিকে বেয়া হ'লেতো যাব, এনেকে ঠিক কৰিব পাৰি। ষ্টাৰ্ট হৈ গৈছে, আকৌ বেয়া হ'বই আগতে। আগত আৰু পানী হ'লে যাব নোৱাৰা হ'ব? ৰখিব লাগিব আগতে। কেনেকে যোৱা হ'ব এতিয়া? স্কুটিখন থৈ খোজকাঢ়ি যাব লাগিব, উপায় নাই। ক'ৰ পৰা আহিছা এতিয়া? মই বৰা চাৰ্ভিচ। ৰাস্তাত ক'ত পানী পাইছা? নাই, অকল ইয়াতে। অকল এইখনতে পানী? কিবা কামত মানে অলপ গৈ আছিলোঁ লগৰ এটাৰ। এয়া হৈছে প্ৰত্যেকগৰাকী লোকৰ যি অসুবিধা, সেই অসুবিধাসমূহ আমি দেখুৱাই আছোঁ। তেওঁলোকৰ বাহনসমূহ বেয়া হৈছে, তেওঁলোকৰ বিকল হৈ পৰিছে বাহনসমূহৰ। তেনেদৰে আচলতে প্ৰত্যেকগৰাকী লোকেই এই ৰাজপথতেই বা পথৰ মাজতে আবদ্ধ হৈ থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। মই কিছু ঘূৰাই দেখুৱাম কেমেৰাটো। আগফালে এখন বাছ আছে, বাছখন বহু ঘণ্টা ধৰি আচলতে সেই পানীৰ মাজতে আবদ্ধ হৈ আছে। বাছখন পানীৰ মাজতে তেওঁলোকে বিকল হৈ পৰিছে, আৰু তাতেই বাছখন ৰখাই থ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। তাতো যাত্ৰী আছে হয়তো। সেই যাত্ৰীসকল কেনেদৰে অহা যোৱা কৰিব বা ক'লৈ যাব, তেওঁলোক কি কৰিব, তেওঁলোকৰ কোনো
একো ধৰিব পৰা নাই গতিকে যথেষ্ট অসুবিধা এইজাক পানী বৰষুণ এজাক বৰষুণ আৰু তাৰপিছত এনেকুৱা ধৰণৰ পানী কৃত্ৰিম বানপানীৰ যি তাণ্ডৱ সেই তাণ্ডৱ আমি ইতিমধ্যে দেখুৱাইছোঁ ৰাজপথ সম্পূৰ্ণৰূপে বুৰাই পেলাইছে যি 6 মাইল উৰণ সেতু আধালৈকে পানী উঠিছে গতিকে যথেষ্ট পানী দোকান পোহাৰসমূহত পানী সোমাইছে কিছু লোকে কলৰ ভূৰ বনাইছে এগৰাকী লোক আগৰ পৰা আহিছে ক'ৰ পৰা আহিছা বাগৰবাৰীৰ পৰা কিমান পানী আগত কিমান পানী ইমানমান পানী এককাল হ'ব এককালৰ অলপ কম হ'ব কিন্তু মানে এককাল হ'ব আৰু অলপমান পিছত গাড়ীবিলাক ফচি আছে ৰাস্তাতে ফচি আছে কিমানমান গাড়ী বহুত গাড়ী ফচি আছে আপোনাৰ এম্বুলেন্স আছে নেকি এম্বুলেন্স নাই তেনেকে কিছুমান গাড়ী তেনেকৈ আহিছে পানীৰ মাজেৰে মানে আপোনাৰ এই টমটমবিলাক এনেকৈ আহিছে এতিয়া আপোনাৰ এনেকৈ আহিছে গৈছে এনেকৈ আৰু মানুহবিলাক ফচি আছে অৱস্থা নাইকিয়া হৈছে অৱস্থা নাইকিয়া কি কৰিব আৰু উপায় নাই আৰু বাইকবিলাক ফচি আছে কি কৰিব চব ফচি আছে আহিব পৰা অৱস্থাত নাই এই আপোনালোকে দেখাব পাৰে সিপিনে আপোনাৰ পুৰা বাছ গোটেইখিনি জামতে আছে মই আপোনাৰ ৰুপিনী গাঁও খোজকাঢ়ি যাব লাগিব মোৰ বাইক আছিলে বাৰু মই অফিচৰ পৰা তাত থৈ আহিছোঁ মই জানো যে নিব নোৱাৰিম থৈ আহিছোঁ সেইটো কাৰণে দিয়ক ঠিক আছে থেংক ইউ এয়া আচলতে প্ৰত্যেকগৰাকী লোকৰ মন্তব্য বাইদেউ ক'লৈকে যাব কলাক্ষেত্ৰ চাব আহিছিলো কলাক্ষেত্ৰ চাব আহিছে আহি বৰষুণ ভিজিলো আহি অকণ আগলৈ আহক ক'ৰ পৰা আহিছে দলিবাৰীৰ পৰা কলাক্ষেত্ৰ চালে ভিজি চালো এতিয়া ঘৰতহে যাব পৰা নাই এতিয়া পানীও চাইছে এবাৰ পানীও চালো নাই দেখা নাছিলো এই প্ৰথম দেখিলো প্ৰথম দেখিছে কেনেকুৱা লাগিছে গুৱাহাটীত পানীয়ে কেনেকুৱা লাগিছে কেনেকুৱা মানে আৰু বিপদতহে পৰাৰ নিচিনা হৈছে মানুহখিনি আহি এতিয়া ৰাতিয়ে থাকিব লাগে নাজানো আৰু দেই কিমান মানুহ আহিছিল বাইদেউ 4জন নিশ্চয় আৰু তেওঁলোকে গুৱাহাটীত ফুৰিবলৈ আহি এনেধৰণৰ এক দুৰ্যোগৰ সন্মুখীন হৈছে ভাস্কৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ লগতে মৌচুমকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰাবাট আৰু 6 মাইল দুটা স্থানৰ পৰিৱেশ আপোনালোকে দেখিলে মুঠতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এতিয়া কৃত্ৰিম বান এজাক বৰষুণতেই ডুবিল মহানগৰীৰ 6 মাইল বৰবাৰী আদি অঞ্চলো 6 মাইল বৰবাৰী সংযোগী ৰাজপথত কৃত্ৰিম বান ৰাজপথত একাঠুলৈ উঠিছে পানী কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে বহু যান বাহন ইতিমধ্যে 6 মাইলৰ পৰিৱেশ দেখুৱাইছিলোঁ আৰু 6 মাইল বৰবাৰী যিটো সংযোগী VIP ৰোড তাতো এতিয়া এনেধৰণৰ পানীৰ এক ভয়ংকৰ ছবি দেখিবলৈ পোৱা গৈছে হয় নিশ্চয়কৈ এতিয়া কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল মহানগৰীৰ যি 6 মাইল বৰবাৰী সংযোগী যি ৰাজপথ আছে সেই ৰাজপথৰ এই দৃশ্যসমূহ দেখুৱাইছোঁ নিউজ 18 অসম নিউজৰ দৰ্শকসকলক এনেদৰে ৰাজপথৰ এটা ফালে সম্পূৰ্ণৰূপে কৃত্ৰিম বানত বুৰ গৈছে আৰু আনটো ফালে যদিও কৃত্ৰিম বানত বুৰ যোৱা নাই আৰু আনটো ফালেৰে দুইফালৰ যি যান বাহনসমূহ ৰং ছাইডেৰে অহা যোৱা কৰিবলগীয়া আছে তাৰ বাবে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে খুব লাহে লাহে এফালৰ বাহনসমূহ আগুৱাই গৈছে কিন্তু আনফালৰ বাহনসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু ক'ব লাগিব যিহেতুকে দুপৰীয়া ভাগৰ পৰা যি বৰষুণ জাক আহিছিলে সেই বৰষুণ জাকৰ পিছতে এতিয়া এনেদৰে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে আৰু যিসমূহ লোকে যি পথচাৰী আছে বা যিসকল লোকে বাহন লৈ তেওঁলোকে অফিচ কাছাৰী বা ঘৰ অভিমুখে ৰাওনা হৈছে বা বজাৰ সামৰিলৈকে ওলাই আহিছিল তেওঁলোকে এতিয়া তীব্ৰ সংকটত ভুগিবলগীয়া হৈছে কিয়নো যিহেতুকে কৈছোঁৱেই মই যে দুপৰীয়া যি বৰষুণ জাক আহিছিলে বৰষুণ জাকৰ পিছত এনেদৰে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে মহানগৰীৰ বৰবাৰী নাৰেংগী যি হাটগাঁও পাথৰগুৰি সংযোগী যি ৰাজপথ হাতীগাঁও আদি 6 মাইল পাঞ্জাবাৰী আদি বিস্তীৰ্ণ অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে আৰু এনেদৰে যিসমূহ বাহন যদিও এফালেৰে আগুৱাই গৈছে তেওঁলোকে তাৰ পৰা ওলটি আহিবলগীয়া হৈছে কিয়নো যিমানে আপুনি আগবাঢ়ি যাব সিমানে কিন্তু বানৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বান কিন্তু বৃদ্ধি হৈ আহিছে কমা নাই আৰু যিহেতুকে বৰষুণ জাক অব্যাহত আছে তাৰপিছতে বৰষুণ জাক অব্যাহত হৈ থকাৰ পিছত ক'ব লাগিব যে কৃত্ৰিম বান ক্ৰমান্বয়ে বৃদ্ধি হৈছে যি বৰবাৰীৰ পৰা যি 6 মাইল সংযোগী যি মূল পথ আছে সেই মূল পথত কিন্তু ঠায়ে ঠায়ে একোকাল আৰু ঠায়ে ঠায়ে একাঠো আৰু ঠায়ে ঠায়ে একোকাল পৰ্যন্ত পানী হৈছে আৰু এনেদৰে যিসমূহ বাহন আগুৱাই যাব খুজিছিল সেই বাহনসমূহ কিন্তু উভতি আহিবলগীয়া হৈছে আৰু ইতিমধ্যে বহু বাহন বিকল হোৱা পৰিলক্ষিত হৈছে ঠেলাই বহু বাহন দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ যোৱা আমি দৃশ্য ইতিমধ্যে আমি বন্দী কৰিছোঁ আমাৰ কেমেৰাত আৰু এনেদৰে ক'ব লাগিব যে কৃত্ৰিম বানৰ পৰিছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল আৰু এয়া হৈছে মহানগৰীৰ 6 মাইল বৰবাৰী সংযোগী যি ৰাজপথ সেই ৰাজপথৰ দৃশ্য আৰু এনেদৰে বৰষুণ জাকৰ পিছত এফালে সম্পূৰ্ণৰূপে কৃত্ৰিম বানত বুৰ যোৱাৰ বাবে আনফালেৰে এটা ফালেৰে দুইফালৰ বাহন অৰ্থাৎ এটা ফালৰ ৰং ছাইডেৰে অহা যোৱা কৰিবলগীয়া হৈছে বাহনসমূহ আৰু তাৰপিছতে ইয়াতে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে বাহনসমূহ আগুৱাই যাব পৰা নাই এফালৰ বাহনসমূহ যদিও লাহে লাহে আগুৱাই গৈছে কিন্তু আন একাংশ বাহন কিন্তু আগুৱাই যাব পৰা হোৱা নাই যোৰহাটত জীৱনৰ বাজি লগাই 3 যুৱকে উদ্ধাৰ কৰিলে বানে উটুৱাই নিয়া এগৰাকী বৃদ্ধাক ভোগদৰ বাঢ়নী পানীত উটি যোৱা মহিলাগৰাকীকে জীৱন্ত উদ্ধাৰ কৰি প্ৰশংসিত হৈছে যুৱক 3 জন জনতা ঘাটত পিছলি নদীৰ সংহাৰী সোঁতত উটি গৈছিল যোৰহাট মেলাং বালিচাপৰিৰ বৃদ্ধাগৰাকী
বাৰিগাঁও আৰু ৰয়েল ৰোড সংযোগী দলঙৰ ওচৰত এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰিয়েই পানীৰ বুকুত জাপ দিয়ে স্থানীয় VDP বাহিনীৰ 3গৰাকী সাহসী যুৱকে। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰয়েল ৰোডৰ সমীপত নদীৰ প্ৰচণ্ড সোঁতৰ পৰা উদ্ধাৰ কৰিলে বৃদ্ধাগৰাকী। যুৱক তিনিজনৰ এই অভূতপূৰ্ব সাহসিকতাক ভূয়সী প্ৰশংসা কৰিছে স্থানীয় লোকে। আপুনি ইমান দূৰৰ পৰা কেলে উজনি অসমত প্ৰকৃতিৰ সংহাৰী ৰূপ দিখৌ দিচাং ধনশিৰিকে ধৰি উফন্দিৰ পৰা ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈয়ে সৃষ্টি কৰিছে আতংকৰ। বানৰ ঢলে ৪৫জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰি সংহাৰী স্ৰোতত সন্ধানহীন হৈছে শতাধিক বানাক্ৰান্ত। চৌদিশে কেৱল পানী আৰু পানী। উজনি অসমত বানাক্ৰান্তৰ উচুপনি। প্ৰলয়ংকৰী বানে কাঢ়ি নিলে ৪৫জন লোকৰ প্ৰাণ। নিখোজ হৈ আছে ১.৫ শতাধিক বানাক্ৰান্ত। কেৱল শিৱসাগৰ জিলাতে সন্ধানহীন ৮০ জনৰো অধিক লোক। ৰাজ্যত যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। দিখৌ, দিচাং, দৰিকা, ধনশিৰি, জাজি, বুঢ়ীদিহিং আৰু গেলাবিলৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল। জনজীৱনৰ পৰা এতিয়াও বিচ্ছিন্ন হৈ আছে দূৰ দূৰান্তৰ বহু গাঁও। বহু ঠাইত এতিয়াও উপস্থিত হ'ব পৰা নাই উদ্ধাৰকাৰী দল। ৫ দিন ধৰি প্ৰকৃতিৰ বিভীষিকাই কাল ৰূপ ধৰিছে উজনি অসমত। মুহূৰ্তৰ ভিতৰতে নামি অহা বানৰ ঢলে চিন মোকাম নোহোৱা কৰিছে হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ। বানত ৪৫ জনৰ মৃত্যু হোৱাৰ লগতে নিখোজ হৈ আছে শতাধিক বানাক্ৰান্ত। উটি গৈছে লাখে লাখে পশুধন। কান্দোনৰ ৰোল উঠিছে আশ্ৰয় শিবিৰত। এমুঠি আহাৰ, এঢোক পানীৰ বাবে হাহাকাৰ লাগিছে বানাক্ৰান্তৰ। কুলাৰ কেঁচুৱা বুকুত বান্ধি পানী কমাৰ আশাত আকাশলৈ চাই উচুপিছে নিসহায় মাতৃয়ে। চাৰিওফালে হাহাকাৰ অৱস্থা বানাক্ৰান্তৰ। গোজ দিবলৈ নাপাওঁতেই নিচিহ্ন হৈছে শাওনৰ পথাৰৰ কঠীয়া। বাৰীতে মৰহি গৈছে শ শ ক্ষুদ্ৰ চাহ বাগিচা। বিকল হৈ পৰিছে হাজাৰ বিজাৰ গাড়ী, বাইক, স্কুল, হাস্পতাল, এতিয়া সকলো পানীৰ তলত। উজনিৰ এই বিভীষিকা শেষ হ'ব কেতিয়া? এই প্ৰশ্নৰ উত্তৰলৈ বাট চাইছে বানত ক্ষতিগ্ৰস্ত হোৱা ৮ লাখৰো অধিক বানাক্ৰান্তই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইফালে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিনিধিৰ দল। ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ পাছত বৃহস্পতিবাৰে গোলাঘাটৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। গোলাঘাট জিলাৰ বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰী। ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী। শীঘ্ৰে অসমলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল।
বুধবাৰে চৰাইদেউ, নাজিৰা, শিৱসাগৰ, টিয়ক, যোৰহাটৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছত বৃহস্পতিবাৰে গোলাঘাটৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁও, গোলাঘাট, নুমলীগড়ৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বৰ্ণাঢ্যৰ অভাৱ অভিযোগ শুনিলে মুখ্যমন্ত্ৰী। উজনিৰ জলপ্ৰলয়ৰ কাৰণ কি? এই সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ পৰা তথ্য সংগ্ৰহ কৰিব ৰাজ্য চৰকাৰে। ছেটেলাইট মেপৰ সহায় ল'ব অসম চৰকাৰে। বুধবাৰে নিশা যোৰহাটত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব। মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব। উজনিৰ মহাপ্লাৱনত এতিয়ালৈকে মৃত্যু হৈছে 44 গৰাকী। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 70ৰ পৰা 80 গৰাকী লোক সন্ধানহীন হৈ আছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে। মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজিৰ দিনটোত আমি অলপ সাৱধানে থাকোঁ। আমাৰ ইয়ালৈকে সৰু পথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব। সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ উচ্চ বুনিয়াদী বিদ্যালয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰাৰ লগতে উপযুক্ত সকলো সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিলে। আশ্ৰয় শিবিৰত কণ কণ শিশুৰ সৈতেও কথা পাতিলে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তসকলৰ সৈতে একেলগে বহি ক্ষয় ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। বানাক্ৰান্তৰ সকলো প্ৰকাৰৰ সহায় আৰু সাহায্য দিয়াৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে। আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন গৃহমন্ত্ৰী অমিত শ্বাহৰ। ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈ উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। শুকুৰবাৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল অসমলৈ আহিব, বুজ ল'ব ক্ষয় ক্ষতি। সংবাদ মাধ্যমৰ আগত জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে। তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে। আকাশ মাৰ্গেৰেও বান পৰিস্থিতি অধ্যয়ন কৰিলে মুখ্যমন্ত্ৰীয়ে। সকলো সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে বানাক্ৰান্তক সকাহ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। বোকাখাটৰ পৰা সুদীপ্ত ৰাজখোৱা, নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া, গোলাঘাটৰ পৰা ইউনুছ আলী ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া চাওঁ আহক টপ হেডলাইনছ। উজনিৰ জলপ্ৰলয়ত মৃত্যু হোৱা 45জন লোকৰ মৃতদেহ উদ্ধাৰ। সন্ধানহীন হৈ আছে 1.5 শতাধিক লোক। কেৱল শিৱসাগৰ জিলাতেই সন্ধানহীন 80জনৰো অধিক লোক। প্ৰলয়ংকৰী এই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে নাজিৰা সমষ্টি। 5 দিন ধৰি প্ৰকৃতিয়ে কালৰূপ ধৰি আছে উজনি অসমত। বানত সৰ্বস্ব হেৰুৱাই আশ্ৰয় শিবিৰতে উচুপি কান্দিছে বানাক্ৰান্তই। ঘৰবাদী, স্কুল, হস্পিটেলতো কেৱল পানী। কুলাৰ, কেঁচুৱা বুকুত বান্ধি পানী কমাৰ আশাত আকাশলৈ চাই উচুপিবলগীয়া হৈছে নিঃসহায় মাতৃ। উজনিৰ বানৰ বুজ ল'বলৈ কাইলৈ আহিব কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল। মুখ্যমন্ত্ৰীক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উজনিৰ জলপ্ৰলয়ৰ কাৰণ বিশ্লেষণ কৰিব চৰকাৰে। আজি গোলাঘাট জিলাত বান ক্ষতিগ্ৰস্তৰ খবৰ লৈ ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা। প্ৰলয়ংকৰী বানৰ মাজতে নিপকোৱে 2খন গেটেৰে খুলি দিছে দৈয়াঙৰ পানী। প্ৰতি ছেকেণ্ডত 29 ঘনমিটাৰকৈ পানী এৰি দিছে নিপকোৱে। গোলাঘাট জিলাৰ বান পৰিস্থিতিৰ অধিক অৱনতি হোৱাৰ আশংকা কৰিছে প্ৰশাসনে। নৈপৰীয়া ৰাইজক ওখ ঠাইলৈ স্থানান্তৰৰ নিৰ্দেশ প্ৰশাসনৰ। পুনৰ বানত ককবকাইছে গুৱাহাটী মহানগৰবাসীয়ে। নেৰানেপেৰা মুষলধাৰ বৰষুণৰ পাছতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে ভয়ানক বান। বানত বুৰিল যোৰাবাটৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। উজনি নামনিৰ পথাচাৰীৰ হাহাকাৰ।
অসমসহ উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাৰ পাছতে আৰম্ভ বৃষ্টিপাত নাগালেণ্ডৰ ৱাখা মুককচাং লংলেং আৰু মন জিলাত অৰেঞ্জ এলাৰ্ট মেঘালয়ৰ পূব খাছী হিলছ আৰু দক্ষিণ পশ্চিম খাছী হিলছত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট নিটত প্ৰশ্নকাকত ফাদিলৰ বিচাৰ চলিব ফাষ্ট ট্ৰেক আদালতত প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত কোনো দোষী সাৰি নাযায় বুলি ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ যুৱ সমাজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলিও ক'লে প্ৰধানমন্ত্ৰীয়ে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ গুৱাহাটীত নচলে শিল বালি কঢ়িওৱা ডাম্পাৰ বন বিভাগে শেহতীয়াকৈ জাৰি কৰা টিপিৰ মূল্য অধিক হোৱাৰ বাবে এই সিদ্ধান্ত সদৌ গুৱাহাটী ডাম্পাৰ মালিক সন্থাৰ টিপিসমূহৰ মূল্য হ্ৰাস কৰাৰ দাবীৰে ডাম্পাৰ বন্ধ ঘোষণা 3 মাহৰ মূৰত পুনৰ পাণবজাৰৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ কংগ্ৰেছ নেতা পৱন খেৰা মহানগৰ আৰক্ষীৰ বিষয়াই কেইবা ঘণ্টা ধৰি জেৰা চলাই কংগ্ৰেছ নেতাজনক আৰু কমনৱেলথ গেমছত পদক নিশ্চিত অসম কন্যা লাভলীনা বৰগোহাঁইৰ ৭৫ কেজি মিডল ৱেইট শাখাত 5 গৰাকী খেলুৱৈ থকা বাবে পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ লাভলীনাৰ ৩১ জুলাইত টুভালুৰ টাভাফিৰ বিৰুদ্ধে যুঁজিব লাভলীনাই হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেচিয়েল আজিও শিৱসাগৰ আৰু চৰাইদেউ জিলাত অবৰ্ণনীয় পৰিস্থিতি এতিয়াও বহু ভিতৰুৱা স্থানত আবদ্ধ হৈ আছে লক্ষাধিক লোক দুৰ্গম ঠাইত NDRF, SDRF আৰু বায়ুসেনাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ভোকে লঘোণে বানত আবদ্ধ ৰাইজে এমুঠি সাহায্যৰ বাবে জনাইছে কাতৰ আহ্বান বান কমিছে আতৰা নাই দুৰ্যোগ শিৱসাগৰ চৰাইদেউ জিলাত অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে উদ্ধাৰ অভিযান দুৰ্গম ঠাইত SDRF, NDRF উদ্ধাৰ কৰিছে 3 দিনে জলবন্দী হৈ থকা বন্যাক্ৰান্তক আনহাতে বায়ুসেনায়ো হেলিকপ্টাৰ লৈ উজনিৰ বানাক্ৰান্ত 3 জিলাৰ প্ৰান্তে প্ৰান্তে চলাইছে উদ্ধাৰ অভিযান এতিয়াও বহু ভিতৰুৱা স্থানত আবদ্ধ হৈ আছে লক্ষাধিক লোক যোগাযোগ বিচ্ছিন্ন হৈ থকা ভিতৰুৱা গাঁৱত হেলিকপ্টাৰে খাদ্য সামগ্ৰী যোগান ধৰিছে প্ৰশাসনে এতিয়াও বানাক্ৰান্ত বহু লোকে উদ্ধাৰৰ বাবে আৰ্তনাদ কৰিছে ভোকে লঘোণে বানত আবদ্ধ ৰাইজে এমুঠি সাহায্যৰ বাবে জনাইছে কাতৰ আহ্বান 4 দিন ধৰি ভোকে লঘোণে আছে বহু সংখ্যক বৰ্ণাঢ্য এতিয়াও কোনো অঞ্চললৈ যাব পৰা নাই উদ্ধাৰকাৰী দল বহুত মানুহটো এতিয়াও আবদ্ধ হৈ আছে 4 দিন আমি কালি অনলি 5 টকা বিস্কুট পেকেট আৰু আধা লিটাৰ পানী বটল খাই আজি 4 দিনৰ পৰা এতিয়ালৈকে আমি সেইটো আকৌ বহুতে নাই পোৱা একদম কাবাক দি থৈ পুৰি অৱস্থাত আমি পাইছো এই মুহূৰ্তলৈকে কালি ইমান কন্টেক্ট কৰিছো ইমান ইটো পা ইটোলে ফোন কৰিছো এই মুহূৰ্তলৈকে আমাৰ কোনো ৰিলিফৰ ইয়াত সুবিধা হোৱা নাই চকুৰ সন্মুখতে সপোনৰ ঘৰখনৰ দুৰ্দশা দেখি কান্দোনত ভাগি পৰিছে বানাক্ৰান্তই আমি এতিয়া কৰিম কি মোৰ দেউতা আজি পৰহি বা বিচনাত আছে তেখেতে কি কৰিব তেখেতে নিজে চাই এনেকুৱা আমাৰ অৱস্থা চাই সিহঁতৰ মনটো মানে বেয়া হৈ আছে বান শুকোৱাৰ পিছতো নিজৰ ঘৰলৈ আহিব পৰা নাই বহু লোক বোকা পলসে পুতিলে সপোনৰ ঘৰখন দোকান পোহাৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নষ্ট হোৱাত অন্ধকাৰ ভৱিষ্যতৰ আশংকাত হাহাকাৰ কৰিছে বানাক্ৰান্তই বিশেষভাৱে নাজিৰাৰ বিহুবৰ অঞ্চলত প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি সাধন কৰিলে পানীৰ ঢলে এফালৰ পৰা তছনছ কৰি গ'ল ঘৰৰ সা সামগ্ৰীৰ লগতে সকলো সম্পদ ইপিনে নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ দৰিকা আৰু দিচাংনৰ জলস্তৰ বৃদ্ধি পাইছে বিপদসীমা অতিক্ৰম কৰিছে দিখনৈৰ জলস্তৰেও এতিয়াও পানীৰ তলত জিলাখনৰ বেতবাৰী নিমাইজান খেলুৱা চেৰেকাপাৰ শুকান পুখুৰী আদি বিস্তীৰ্ণ অঞ্চল শিৱসাগৰ চহৰৰ অধিকাংশ ৱাৰ্ডে বুৰিছে দৰিকা নদীৰ বাঢ়নি পানীত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু নাজিৰাৰ পৰা নবুল কোঁৱৰৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বান সাহায্য দিবলৈ গৈ আঘাতপ্ৰাপ্ত হ'ল সুশান্ত বুঢ়াগোহাঁই
ট্ৰাকৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈছে মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই। শিৱসাগৰৰ বেতবাৰী আলিমূৰত দুৰ্ঘটনাগ্ৰস্ত হয় মন্ত্ৰীজন। হাতত গুৰুতৰভাৱে আঘাত পাইছে মন্ত্ৰীগৰাকীয়ে। যোৰহাটৰ বিভিন্ন অঞ্চলত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। বান বিভীষিকাৰ পঞ্চমটো দিনলৈকে অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে বানাক্ৰান্তই। হঠাৎ অহা বানে মুহূৰ্ততে শেষ কৰিলে বহু পৰিয়ালে কষ্টৰে অৰ্জন কৰা ঘৰৰ সকলোবোৰ সম্পদ। এখন বাঁহৰ চাঙিত 4 দিনে আশ্ৰয় বৃদ্ধ দম্পতীৰ। লগত দুটি এমাহ-দিমা সন্তানসহ বিবাহিত কন্যা। দেখিলেই দুখ লগা এক দৃশ্য। এয়া তিয়হ সমষ্টিৰ নামচুক পুখুৰী পৰিয়াৰ দৃশ্য। এখন বাঁহৰ চাঙিৰ ওপৰতে 4 দিনে অনাহাৰে দিন পাৰ কৰা এই পৰিয়ালটোৰ লগত যোৱা 4 দিনে খাবলৈ এমুঠি চাউল নাই। একো খোৱা নাই, একো নাই। পানী হৈছে, আমনি কৰি আছে, খাবলৈ কিবা এটা। বানে ঘৰখনৰ সকলো সামগ্ৰী উটুৱাই নিলে। খাদ্যৰ নামত বুধবাৰে নিশাই ওচৰৰে এঘৰে এমুঠি ভাত দিছিল, সেয়াই। আজি 4 দিন হ'ল। 4 দিন হ'ল। 4 দিন হ'ল। এনেধৰণে এইখন চাঙতে ইয়াতে আছে। ঘৰৰ ভিতৰত একো নাই আৰু। একো নাই, একো নাই। পানীয়ে চব শেষ কৰি দিলে। শেষ কৰি দিলে পানী। খোৱা বোৱা কি কৰিছে আপোনালোকে? খোৱা বোৱা আকৌ কি কৰিব আৰু, এয়াহে অৱস্থা আপোনালোকে দেখিছে আৰু। বান আজি বিভীষিকাৰ পঞ্চমটো দিন। এই পঞ্চমটো দিনতো কিন্তু তিয়কৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। এনে হাজাৰ হাজাৰ পৰিয়ালৰ একেই দশা। বান বিভীষিকাৰ পঞ্চমটো দিনলৈকে এইদৰে অনাহাৰে অনিদ্ৰাৰে দিন কটাইছে বানাক্ৰান্তই। আজিও অপৰিৱৰ্তিত হৈ আছে যোৰহাট জিলাৰ বান পৰিস্থিতি। এককাল পানীৰ মাজত অনাহাৰে উজাগৰি নিশা কটাইছে বানাক্ৰান্তই। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৰহাট জিলা প্ৰশাসনে খবৰ ল'বলৈ সময় নাই এইসকল বন্যাৰ্তৰ। সাহায্যৰ নামত এটা পানীৰ বটল দিয়ে দায়িত্ব সামৰা বুলি ক্ষোভ উজাৰিছে বানত সৰ্বস্বান্ত পৰিয়ালে। একো নাই, কালি পানীৰ বটল দিলে আৰু তাৰপৰা একোৱেই নাই। এটা পানী বটল দিছে, পানী বটল দিছে আৰু খোৱা খাদ্য চাউল দাইল একো নাই। একো নাই দিয়া, একো নাই দিয়া। আপোনালোকক মিছা কথা কম নেকি? দিলে দিছো বুলি কম আৰু। গাঁও বুঢ়াও চাবলৈ অহা নাই, পঞ্চায়তৰ মানুহো অহা নাই, কোনো নাই। ইমান অৱস্থা দেখি অহা যোৱা কৰিয়ে আছে তেওঁবিলাক, তথাপিও আমালৈ নাই। ইপিনে তিয়ক আৰু মৰিয়নি সমষ্টিৰ কোনো কোনো স্থানত পুনৰ বাঢ়িছে পানী। সম্পূৰ্ণৰূপে বানৰ কবলত জাজিমুখ কুমলীয়া চাপৰি গাঁও। পানীৰ মাজতে এনেদৰে মানুহ, গৰু, গাহৰিয়ে একেলগে সহৱস্থান কৰিবলগীয়া হৈছে। কুমলীয়া চাপৰি যি অৱস্থা, এখন আচলতে সাগৰ সদৃশ পৰিৱেশ, কোনো কেনিও ওলাব নোৱাৰা এটা পৰিৱেশ, আৰু তাৰ মাজতো তেওঁলোকে কেৱল মাত্ৰ জীয়াই থকাৰ সংগ্ৰামখন কৰিব লগা হৈছে। বানত ঘৰৰ সা সামগ্ৰী, ধান চাউলৰ লগতে বহু পশুধন উটি গ'ল। বানত নিশ্চিহ্ন হ'ল গাঁৱলৈ অহা পথো। ঘৰৰ বাহিৰে ভিতৰে পুতি পেলালে মেটেকাই। বলিয়া বানত জীৱকুলৰ লগতে এতিয়া পশুধনৰো না জল না থল অৱস্থা। ঘৰৰ মুধচত কিবা খাবলৈ পোৱাৰ আশাত ৰৈ আছে কুকুৰাবোৰেও। খাইছে আৰু যেনে তেনে আৰু তেনেকৈ যোগান কৰি পেলাই খাই আছো আৰু। ধান চাউল সেইবিলাকো, ধান চাউলবিলাক চব কিছুমান তিতি গ'ল, কিছুমানে যেনে তেনে বচালে। এই পানী হৈয়ে আছে, পানী এতিয়াও চাঙৰ ভিতৰতো যদি ইমানটো এককাল হয়, তেতিয়াহ'লে মানুহবিলাক কেনেকৈ থাকিব? কিন্তু জাজিমুখ কুমলীয়া চাপৰি গাঁৱত আজিলৈকে উপস্থিত নহ'ল প্ৰশাসনৰ লোক। এবটল খোৱা পানীৰো যোগান নিদিয়াৰ অভিযোগ ৰাইজৰ। তিয়কৰ বানাক্ৰান্ত অঞ্চলৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিপকোৱে খুলি দিলে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী। প্ৰতি ছেকেণ্ডত 29 ঘনমিটাৰকৈ পানী এৰিছে নিপকোৱে।
দুখন গেটেৰে 50 চেণ্টিমিটাৰকৈ খুলি দিয়া হৈছে দৈয়াং বান্ধৰ পানী গোলাঘাটকে ধৰি নামনিত প্ৰবল বানৰ আশংকা কৰা হৈছে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান গোলাঘাট জিলা প্ৰশাসনৰ এখন বাতৰি সম্প্ৰচাৰ নেপটোৱে পানী ৰিলিজ কৰে তেতিয়াহ'লে কিমান আমি ক্ষতিগ্ৰস্ত হ'ব লাগিব গতিকে মই জিলা প্ৰশাসনকো সতৰ্ক কৰি দিছোঁ যাতে আজিৰ দিনটোত আমি অলপ সাৱধানে থাকোঁ কাৰণ 12টা বজাত তেওঁলোকে গেট খোলা কথা খুলিলে আমাৰ ইয়ালৈকে সৰুপথাৰ আদি অঞ্চলত মাজনিশা পানী আহিব মই সৰুপথাৰৰ বিধায়কৰ লগতো আলোচনা কৰিছোঁ যাতে সাৱধানতাৰ কাৰণত ৰাইজক যাতে আমি অলপ ওখ জেগালৈকে আনিব পাৰোঁ বাকী দুৰ্দশাগ্ৰস্ত ৰাইজক বানপীড়িত ৰাইজক আমি যিমান পাৰোঁ আমি সহায়ৰ হাত আগবঢ়াম বানত ক্ষতিগ্ৰস্ত নামঘৰৰ বাবে সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ 3 জিলাৰ বাবে 25 লাখ টকা ঘোষণা বিধায়ক আজমলৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ বাবে এই সাহায্যৰ বাবে এটা বিশেষ নম্বৰত যোগাযোগৰ আহ্বান জনোৱা হৈছে সেই নম্বৰটো হৈছে 8822008806 পুনৰবাৰ নম্বৰটো জনাইছোঁ 8822008806 সাহায্যৰ বাবে এই নম্বৰটোত যোগাযোগৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ কবলত পৰিছে উদ্যানখনৰ 6টাকৈ বন শিবিৰ ৰাজপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ উঠিছে হাতীৰ জাক কাজিৰঙাৰ মাজেৰে গাড়ী লৈ যাওঁতে সাৱধান হওক নিয়ন্ত্ৰণ কৰক দ্ৰুতগতি মানি চলক নিয়ম এতিয়া কাজিৰঙাৰ বুকুৰে বৈছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী বৈছে কাৰ্বি পাহাৰৰ পৰা নামি অহা পানীৰ ঢল এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্ৰতি বছৰৰ দৰেই নিয়ম মাফিক বানৰ সন্মুখীন হৈছে বন্যজীৱৰ আৱাসস্থলী কাজিৰঙা ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলস্তৰ আৰু কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীৰ ঢলে আংশিকভাৱে প্লাবিত কৰিছে কাজিৰঙাৰ সুৰক্ষাত ব্যস্ত থকা অন্যতম 6টা বন শিবিৰো পৰিছে বানৰ কবলত খাদ্যৰ সন্ধানত এতিয়া বন্য জীৱ-জন্তুৱে অতিক্ৰম কৰিছে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্বি পাহাৰলৈ উঠিছে এটা হাতীৰ জাক কাজিৰঙাৰ এই পৰিস্থিতিৰ মাজত পশুকুলৰ সুৰক্ষাৰ ক্ষেত্ৰত সষ্টম আৰু উৎকৰ্ণ হৈ আছে বন বিভাগ আৰু উদ্যান কৰ্তৃপক্ষ প্ৰতিনিয়ত বনকৰ্মীয়ে নজৰ ৰাখিছে জীৱকুলৰ গতিবিধিত নৰ্মেলি যিটো সাধাৰণতে পাৰ হয় জীৱ-জন্তু ঠিক তেনেদৰে পাৰ হৈ আছে মাজে মাজে হাতীৰ জাক এটা দুটা পাৰ হয় তেনেকেই হৰিণ তেনেকৈ পাৰ হৈ থাকে দুইফালে দি যান-বাহন ৰাখি পিনে তেওঁলোকক ভালকৈ যাব দিওঁ আৰু আমি জীৱ-জন্তু পাৰ হোৱা সময়ত গাড়ীবোৰ ৰখাই দিওঁ সহযোগিতা কৰে না ৰাষ্ট্ৰীয় ঘাইপথলৈ যোৱা মানুহবোৰে হয় কৰে এনিমেল কৰিডৰসমূহত যান-বাহনৰ গতি নিৰীক্ষণৰ বাবে সক্ৰিয় হৈ আছে সেন্সৰ কেমেৰা উদ্যানৰ ভিতৰত হাত নাও ৰাবাৰ বোট স্পীড বোট লৈ প্ৰতিটো বন শিবিৰৰ লগতে নদী পথতো সষ্টম হৈ আছে বনকৰ্মীৰ দল আমাৰ বেৰিকেড ব্যৱস্থা স্থাপন কৰা হৈছে গতিকে তাত আমাৰ সুৰক্ষাকৰ্মী 24/7 নিয়োজিত কৰা আছে আৰু বিভিন্ন স্থানত আমাৰ যিবোৰ টঙি আছে সদায় ডিউটি হৈ থাকে সেইবোৰতো আমাৰ সুৰক্ষাকৰ্মী নিয়োজিত হৈ আছে সেন্সৰ কেমেৰাসমূহ আমাৰ আছে সকলো ঠাইতে আমাৰ যিবোৰ কেমেৰা আছে কেমেৰাসমূহ সম্পূৰ্ণ সুচল হৈ আছে গতিকে আমি সম্পূৰ্ণৰূপে সাজু আছোঁ বানৰ বাবে ঘাইপথ অতিক্ৰম কৰা বন্যপ্ৰাণীৰ যান-বাহনে যাতে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে কৰা হৈছে দিনে নিশাই নিয়মীয়া টহল আৰু পহৰাৰ ব্যৱস্থা ৰাষ্ট্ৰীয় পথত বেৰিকেড স্থাপন কৰা হৈছে একেদৰে বান পৰিস্থিতিৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে কোনো অঘটন ঘটাব নোৱাৰে তাৰ বাবেও সষ্টম হৈ আছে উদ্যান কৰ্তৃপক্ষ নদীৰ যি সম্পূৰ্ণ আমাৰ হাতনাৰ পৰা আদি কৰি আমাৰ স্পীড বোটৰ পৰা আদি কৰি ৰাবাৰ বোট সকলো সাজু আছে আমাৰ বোটমেনৰ পৰা আদি কৰি আমাৰ সকলো সুৰক্ষাকৰ্মী আমি সাজু আছোঁ গতিকে নদীটো যিকোনো ধৰণৰ পৰিস্থিতি হ'লে আমি তাক মোকাবিলা কৰিব পাৰিম কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধাৰাবাহিক আৰু বিস্তৃত বাতৰিৰ পাছতেই তৎপৰতা দেখুৱাইছে পৌৰ নিগমে পুনৰ উচ্ছেদ চলিল মহানগৰীত অসমৰ প্ৰথমটো চাইকেল ট্ৰেকৰ পৰা বেদখল উচ্ছেদ পৌৰ নিগমৰ
সবিস্তাৰে ধাৰাবাহিক বাতৰি। মই উপস্থিত থকা এই স্থান হৈছে গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা সংযোগ কৰা হাতীগাঁৱৰ পৰা বৃহত্তৰ হাউকুচি অঞ্চললৈকে সংযোগ কৰা একমাত্ৰ অসমৰ প্ৰথমটো চাইকেল ট্ৰেকৰ দৃশ্য। অবাধে এই পথছোৱা দখল হৈছিলে। এই পথছোৱা দুটা ভাগত ভাগ কৰা হৈছিলে। প্ৰথম ছোৱা পথ আছিলে হাউকুচিৰ পৰা লণ্ডন ব্ৰিজলৈকে, সেইখিনি পৰিছিলে পূৰ্বৰ পশ্চিম গুৱাহাটী আৰু বৰ্তমানৰ জালুকবাৰী সমষ্টিত। সংখ্যালঘু লোকে এই স্থানত আহি এক প্ৰকাৰ দখল কৰিছে। খোদ দিছপুৰ সমষ্টিত সংখ্যালঘু মিয়ালোকে আহি এই ৰাজপথছোৱা দখল কৰি বাঁহ বেতৰ তেখেতসকলে বিজনেছ কৰিছে, এক প্ৰকাৰ হাৰ্ডৱেৰৰ বিজনেছ কৰিছে বিভিন্ন স্থানত। বাতৰিৰ পাছত তৎপৰ পৌৰ নিগম। চলিছে বুলডোজাৰ, চলিছে হাতুৰি। অসমৰ প্ৰথমটো চাইকেল ট্ৰেকত অবৈধ দখলৰ কথা 10 দিন পূৰ্বেই পোহৰলৈ আনিছিল আমাৰ সাংবাদিকে। বিস্তাৰিতভাৱে দেখুৱাইছিল কিদৰে একাংশই চাইকেল ট্ৰেকটোৰ ওপৰতে চলাই গৈছে বেপাৰ বাণিজ্য। হাতীগাঁৱৰ পৰা হাউকুচি সংযোগী শ্বহীদ কনকলতা বৰুৱা পথত এই অবাধ কাৰবাৰ দৃষ্টিগোচৰ কৰা হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰ্দাত। 2020 চনতে নিৰ্মাণ আৰম্ভ হোৱা চাইকেল ট্ৰেক আজিও সম্পূৰ্ণ নহল, যাৰ সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধুৰ সংঘবদ্ধ দলে। অবৈধ দখল আৰু ঠায়ে ঠায়ে ঘন জংঘলেৰে হেঁচা মাৰি ধৰা পথছোৱাত উচ্ছেদ চলাবলৈ মুদা চকু খোল খালে গুৱাহাটী পৌৰ নিগমৰ। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ প্ৰথমটো চাইকেল ট্ৰেক আছিলে শ্বহীদ কনকলতা বৰুৱাৰ নামত, আৰু সেই পথছোৱা অবাধে দখল হৈছিলে। সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হৈছিলে নিউজ 18 অসম নৰ্থ ইষ্টত। দক্ষিণ গাঁৱৰ পৰা যিটো খাংকা হৈ হাতীগাঁৱলৈ সংযোগ কৰা চাইকেল ট্ৰেকছোৱা আছিলে, তাত অসাধু লোকে ব্যৱসায় কৰিছিলে আৰু ঠিক একেদৰে টিৰৰ কাউণ্টাৰ খুলিছিলে, বিভিন্ন ধৰণৰ অভিযোগ আহিছিলে। আৰু সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছতে গুৱাহাটী পৌৰ নিগম তৎপৰ হৈছে আৰু তৎপৰ হৈ কালিৰে পৰা এনেদৰে অভিযান চলাইছে। বুধবাৰৰ পৰাই আৰম্ভ হৈছিল অভিযান। এফালৰ পৰা ভাঙি যোৱা হ'ল দোকান পোহাৰ, কিন্তু আশ্চৰ্যজনকভাৱে এফালে ভাঙি যোৱাৰ পাছত আনফালে নিশাৰ ভিতৰতে সুবিধাবাদীৰ দলে সাজি লৈছে দোকান পোহাৰ। সেয়ে পুনৰ বৃহস্পতিবাৰে চলিল বুলডোজাৰ। উচ্ছেদকাৰী বিষয়ে জনাই দিলে খাটাংকৈ বেদখলকাৰীৰ ক্ষেত্ৰত দয়া নাই, ক্ষমা নাই। GMC অলপমান কাঢ়া হ'ব লাগিব আৰু কাঢ়া হৈছে আপোনালোক এতিয়া? হয়, কাৰণ এইটো মৰম বোলা বস্তুটো এতিয়া মৰম কৰাৰ কাৰণে মানুহবিলাকে বেছি বাঢ়ি গৈছিলে হেৰিটো, গতিকে আমি সেই হেৰিটো উঠাব লাগিব। যিমান হেৰি অবৈধভাৱে হেৰি আছে আমি গোটেই উচ্ছেদ কৰিম। বৰ্তমানে আধৰুৱা হৈ ৰোৱা চাইকেল ট্ৰেক অতি শীঘ্ৰেই নৱনিৰ্মাণ হ'ব বুলি ক'লে GMCৰ বিষয়াই। ইয়াতে যিটো চাইকেল ট্ৰেক মানে সম্পূৰ্ণভাৱে মানে বেদখলমুখ হেৰি হৈ আছে, গতিকে সেইখিনি আমি আজি উচ্ছেদ কৰিছোঁ। আৰু যিমানখিনি আছেতো পাৰিলে আজি গোটেই শেষ কৰাম। ইয়াতে এইটো আমি সম্পূৰ্ণভাৱে উচ্ছেদ কৰিম আৰু তাৰপিছত ইয়াতে চাইকেল ট্ৰেকটো সম্পূৰ্ণভাৱে ধুনীয়াকৈ নতুনকৈ বনোৱাৰ এটা মানে পৰিকল্পনা কৰিছে আৰু। সমগ্ৰ এলেকাটোত চলা বেদখল সম্পৰ্কে স্থানীয় লোকে ক'লে অতি শীঘ্ৰেই গ্ৰহণ কৰিব লাগে ব্যৱস্থা। এটা ছাইড কমপ্লিট হ'ল, এইটো ছাইড ইয়ালৈকে আমাৰ সিজুবাৰী দলঙলৈকে আজিও সেই কাম আধৰুৱা হৈ থাকিলে। সেইকাৰণে মানুহে যি ধৰণে যেনেকৈ পাৰিছে তেওঁলোকে ব্যৱহাৰ কৰিছে। কোনোবাই শিল ৰাখিছে, কোনোবাই ইটা ৰাখিছে, কোনোবাই গাড়ী ৰাখিছে, কোনোবাই বাঁহ ৰাখিছে, যাৰ যি মন ৰাখিছে আৰু খালী পাইছে জেগা ৰাখিছে। GMC হওক, PWD হওক, আপোনালোকক অনুৰোধ জনাইছোঁ, যি ধৰণে লণ্ডন ব্ৰিজৰ সিটো ছাইডেও যি ধুনীয়াকৈ চাইকেলিং যিটো ৰোড বনোৱা হৈছে ইমান সুন্দৰভাৱে, মই বিচাৰোঁ এই ৰোডটো আমাৰ সিজুবাৰীলৈকে যেনেকৈ ওলাই যায় এই ৰোডটো নিৰ্মাণ হ'ব লাগে সম্পূৰ্ণভাৱে। বৰ্তমান চলা উচ্ছেদ প্ৰক্ৰিয়াই কিমান সুদূৰ প্ৰসাৰী ফলাফল দেখুৱাব পাৰে সেয়া হ'ব লক্ষণীয়। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো TMT লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।